ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৩৩ সংখ্যক বহাগ বিহু উৎসৱ উদযাপন। বিগত বছৰসমূহৰ দৰে এই বছৰো ডিফুৰ বেচিক স্কুল কলনী বহাগ বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৩৩ সংখ্যক বহাগ বিহু শুভাৰম্ভ কৰা হৈছে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি পুৱাৰ ভাগত বিহুৰ পতাকা উত্তোলন কৰে সভাপতি মুনীন্দ্ৰনাথ তালুকদাৰে। ইয়াৰ পিছতে স্মৃতিতৰ্পণ কাৰ্যসূচী শুভ সমাপন কৰে উদযাপন সমিতিৰ উপসভাপতি বিনয় মহন্তই। যিহেতুকে অসমীয়া সমাজত অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি আজি গৰু বিহুৰ দিনা গোহালিৰ গাই গৰুক গা ধোৱাৰ এক প্ৰথা চলি আহিছে। সেইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে স্থানীয় ৰাইজৰ গোহালি গৰুক সমূহীয়াভাৱে গা ধোৱা আৰু প্ৰয়াত কবীন্দ্ৰ কুমাৰ খাটনিয়াৰ সোঁৱৰণত গৰুগৰাকীসকলক সন্মানসহ একোখন মানপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতে পৰম্পৰাগতভাৱে কৰি অহা বিভিন্ন খেল ধেমালি যথাক্ৰমে কণী যুঁজ, টেকেলি ভঙা, মিউজিক চিয়াৰ, বেজী সূতা ভৰোৱা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে উক্ত পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা আৰু মঞ্চৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং জিলাৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈ। ডিফুৰ পৰা দেৱাশিষ গগৈ সহযোগত পংকজ টেকা, ৰিপৰ্ট বিগ নিউজ। বিহু হৈছে উকা লাগিছে। তথাপিও আমাৰ ভূপেন দাই কৈ গৈছে যে বিহু হৈছে সৃষ্টিৰ দলিল, সূৰ্যৰ জুতি পোৱা। গতিকে জুবিনদাৰ যি সৃষ্টিৰাজি, ভূপেন দাৰ যি সৃষ্টিৰাজি, তাৰ জেউতিৰে আমাৰ বহাগ সদায় চলি থাকিব। আমি বহাগ যিহেতু অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগ, গতিকে ই সদায় অসমীয়া জাতিক সাহ দিব। আমাৰ জুবিনদায়ো কৈ গৈছে এইটো নাহৰ ফুলাৰ বতৰ। গতিকে জুবিনদা নাথাকিলেও জুবিনদাৰ যি প্ৰেৰণা, তাৰ জুবিনবিহীন আমাৰ প্ৰথম বহাগ এবাৰ, কিন্তু আমাৰ এই খুবেই দুখ লাগে আৰু আমি তেখেতৰ অনুপস্থিতিত আমি উৎসাহমনেৰে পাতিব লগা হৈছে। যদি আমাৰ পাতিবলৈ ইচ্ছা নাই তো আমি তেখেতৰ নামত আমি এই জুবিন সন্ধিয়া নামটো এই প্ৰথম বহাগ আমি অনুষ্ঠিতভাৱে পাতিবলৈ ঠিক আছে। ধন্যবাদ। কওকচোন। নমস্কাৰ। মই প্ৰথমতে আপোনালোক সদস্যলৈকে আজি এই আমাৰ ৰঙালী বিহু যি এবাৰ আৰম্ভণিতে লগতে আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো আমাৰ হতাশয় ৰাইজলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকলৈও মই প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ আমাৰ এই বিহু সম্পৰ্কে দুই আষাৰ ক'বলৈ। আমি এই যিখন বেচিক স্কুল কলনীত আমি এখন বিশেষ ধৰণৰ বিহু আমি পাতোঁ। এইখন বিহুৰ বৈশিষ্ট্য এটা আছে, সুকীয়া, আন বিহু সন্মিলনতকৈ অলপমান সুকীয়া। আমি ইয়াত বিশেষকৈ ৰাজহুৱাভাৱে গৰু বিহু উদযাপন কৰোঁ। আমাৰ মুখ্য কিন্তু উদ্দেশ্য আমাৰ গৰু বিহু। ইয়াত আমাৰ চ'ত আৰু বহাগ মাহৰ দুমাহীৰ দিনাখন, সংক্ৰান্তিৰ দিনাখন আমি ৰাজহুৱাভাৱে এই ফিল্ডতে গৰুক নোৱাই ধুৱাই গা ধুৱাওঁ। লগতে সিহঁতক নতুন পঘাৰে আমি আদৰণি জনাওঁ আৰু গৰুৰ গৃহস্থসকলক আমি অকল গৰুৱেই নহয়,